নমস্কাৰ, সকলোকে ধন্যবাদ জনাইছোঁ। মই গৰুপুৰৰ পৰা কৈছোঁ প্ৰবীৰ কুমাৰ ৰায় চৰকাৰ, কোচ ৰাজবংশী ফ'ক কালচাৰেল একাডেমীৰ সভাপতি। খুব আনন্দৰ খবৰ, কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰ পূব ভাৰতবৰ্ষৰ এটা বিশাল জনগোষ্ঠী আৰু যাৰ কৃষ্টি সংস্কৃতি বিশালভাৱে গঠিত। গতিকে সেই কৃষ্টি সংস্কৃতিৰ এটা অংশ তাৰমানে আমাৰ সোণাৰাই পূজা আৰু পুষ্ণা উৎসৱ। এই সোণাৰাই পূজা আৰু পুষ্ণা উৎসৱ আমি গৌৰীপুৰত অহা 14, 15, 16 জানুৱাৰী 2025 চনত পাতিবলৈ লৈছোঁ গৌৰীপুৰ মহামায়া খেলপথাৰত। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে, বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি, আমি এই কৃষ্টি সংস্কৃতি আমাৰ যিটো 14 তাৰিখৰ শোভাযাত্ৰা আছে, সেই শোভাযাত্ৰাৰ জৰিয়তে আমি গোটেই গৌৰীপুৰ বাসীক জনাই দিম আৰু সকলোৱে চাব পাৰিব আমাৰ শোভাযাত্ৰা কৃষ্টি সংস্কৃতি কিমান আমাৰ ডাঙৰ। আৰু তাৰ মাজে মাজে আমাৰ যিটো ইয়াত বাৰেবৰণীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো প্ৰদৰ্শনী আছে, বিশেষকৈ খোৱা লোৱাৰ সাজপাৰ, কৃষি সা সঁজুলি আৰু আমাৰ বিভিন্ন ধৰণৰ ঘৰ বাৰী, আমি কোচ ৰাজবংশী জনগোষ্ঠী কেনেকৈ ঘৰ বাৰী বনাই আমি গাঁৱত কৃষি কাম কৰি আছিলোঁ আৰু বিশেষকৈ এই কৃষি কামৰ ভিত্তিতে আমাৰ সোণাৰাই পূজা অনুষ্ঠিত হয়। গতিকে এই সোণাৰাই পূজাৰ আমি পুষ্ণা উৎসৱৰ আঁত ধৰি গৌৰীপুৰৰ মহামায়া খেলপথাৰত অহা 14, 15, 16 জানুৱাৰীত আমি অনুষ্ঠান কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানত আমাৰ অসমৰ চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস মহাশয় আৰু জয়ন্ত মল্ল মহাশয় আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা মহাশয় আৰু আমাৰ KCৰ চিফ জীৱেশ চন্দ্ৰ ৰায় আৰু আমাৰ প্ৰাক্তন বিধায়ক গোলগঞ্জ সমষ্টিৰ অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকিব আৰু আমাৰ বিভিন্ন অঞ্চলৰ পৰা অসম বংগৰ পৰা আমাৰ মাননীয় অতিথিসকল আহিব, সাংস্কৃতিক কৰ্মীসকল আহিব। গতিকে এই 3 দিনীয়া অনুষ্ঠানত আমি গৌৰীপুৰবাসী ৰাইজে আমাৰ এই অনুষ্ঠানটো আমি যাতে সুন্দৰকৈ পৰিচালনা কৰিব পাৰোঁ আৰু সকলোৰে সহায় সহযোগিতা আমাৰ যাতে অনুষ্ঠানটো এটা ডাঙৰ অসমৰ ইতিহাসত, এটা ভাৰতবৰ্ষৰ ইতিহাসত গৌৰীপুৰৰ যাতে নাম উজ্বলাই উঠে, তাৰ বাবে আমি প্ৰয়াস চলাই আছোঁ। খোৱা লোৱাততো আমাৰ থাকিব আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী যিহেতু পুষ্ণা উৎসৱ কয়, অসমীয়াত কয় ভোগালী বিহু আৰু বড়ো ভাষাত কয় দোমাচী, ৰাজবংশী ভাষাতো কয় কেতিয়া কোনো ঠাইত দোমাচী বুলি কয়। সেই অনুষ্ঠানত আমাৰ স্পেচিয়েলি আমাৰ যিটো পিঠা লাড়ু, আমাৰ যিটো বাৰেবৰণীয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ পিঠা লাড়ু এইবিলাক থাকিব। তাৰপিছত আমাৰ যেতিয়া 14 তাৰিখ এইটো হ'ব, 15 তাৰিখত আমাৰ যিটো খোৱা লোৱা থাকে, হাঁহৰ মাংস, খাচীৰ মাংস, পাঠা ছাগলীৰ মাংস, পাৰৰ মাংস আৰু শামুকো থাকে কোন জেগাত। গতিকে এইবিলাক আমি ইয়াতে দাঙি ধৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।